Hello dear students, আজিৰ এই ভিডিঅ'টিত আমি উৎপাদক আৰু গুণিতকৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব ঠিক আছে ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰি দিছিলো হয়নে সম্পক সাৰু তোমালোকক ইয়াৰে উৎপাদক আৰু গুণিতকৰ ভিডিঅ' তোমালোকক কেইটামান বনাই দিছে গতিকে মই বনোৱা আজি পাৰ্ট 2 হয় ঠিক আছে উৎপাদক আৰু গুণিতকৰ পাৰ্ট 2 গতিকে মনোযোগেৰে শেষলৈকে চাই থাকা এতিয়া চোৱা Part 1 or question 10টা question আলোচনা কৰিছিলো part 2 question number 11 ৰ পৰা আমি আলোচনা কৰিম কোৱেশ্চনটো কি আছিল তোমালোকে ধুনিয়াকৈ চোৱাচোন মনোযোগেৰে চাবা তেতিয়াহে তোমালোকে বুজি পাবা ঠিক আছে চোৱা The sum of the first 5 multiples of 9 is অৰ্থাৎ 9 ৰ প্ৰথম পাঁচটা গুণিতকৰ যোগফলটো আমাক খুদিছে আমাক কি খুদিছে চোৱা 9 ৰ প্ৰথম পাঁচটা গুণিতকৰ কি উলিয়াব দিছে যোগফল উলিয়াব দিছে যোগফলটো উলিয়াবলৈ কৈছে এটা তোমালোকে নিশ্চয় জানা গুণিতক মানে কি হয় গুণিতক মানে হৈছে পূৰণফল এটা গুণিতক কেইটা আমি কেনেকৈ লিখিব পাৰো আমি গুণিতক লিখিব পাৰো 9 ৰ পূৰণতৰ ভাগটো মাতি ঠিক আছে চোৱা 9 ৰ পূৰণতৰ যদি আমি ভাগটো মাতো 9 এ গুণ কিমান হয় 9 9 দুগুণ 18 9 তিনি গুণ 27 9 4 গুণ 37 9 5 গুণ 45 হয়নে আমি কি কৰিলো 9 ৰ পূৰণতৰ ভাগটো মাতিলো মাটি যি প্ৰথম পাঁচটা পালো 9 ৰ 1 পূৰণ কৰোতে 9 পালো লিখিলো 2 পূৰণ কৰোতে 18 3 পূৰণ কৰোতে 27 4 পূৰণ কৰোতে 37 আৰু 5 পূৰণ কৰোতে 45 পালো যেটো আমাক কি কৰিছিলে যোগফল কৰিছিলে যোগফল দিলে আমি কি কৰিম যোগ কৰিম গোটেই কেইটা এটা আমি কি কৰি দিম যোগ ঠিক আছে চোৱা 9 ৰ 7 যোগ কৰা 9 8 কিমান 9 8 হৈ গল 17 17 ৰ 7 যোগ কৰা 17 7 কিমান হ'ব 17 ৰ লগত যদি হে তোমালকে 7 যোগ কৰা কিমান হ'ব 17 7 হয়নে 17 7 হৈ গল তোমাৰ 24 ঠিক আছে 24 ৰ লগত 6 যোগ কৰা 24 ৰ লগত 6 যোগ কৰিলে 24 6 30 30 ৰ লগত 5 যোগ কৰা 30 5 কিমান হৈ গল 35 35 ৰ 5 লিখিলো হাতে গল 3 এতিয়া চোৱা 2 1 3 3 3 6 6 4 10 হাতে আকৌ 3 আছিল নহয় 10 এ 3 হৈ গল 13 এটা কিমান পালো প্ৰথম পাঁচটা গুণিতকৰ যোগফলটো উলিয়াওতে আমি 135 পালো 135 কত আছে অপচন নাম্বাৰ 8 আছে অৰ্থাৎ এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হৈ গল অপচন নাম্বাৰ এ এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগতে আলোচনা কৰিছিলো প্ৰিভিয়াস ইয়াৰৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে এইবাৰো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব গতিকে তোমালোকে ধুনিয়াকৈ মনোযোগেৰে চাই যোৱা আৰু কিবা যদি বুজি নোপোৱা থাকে আমাক খুদিবলৈ তোমালোকে নাপাহৰিবা এতিয়া আমি কোৱেশ্চন নাম্বাৰ 12 টো চাম Question number 12 কি দিছে তোমালোকে মনোযোগেৰে চোৱা আমাক কৈছিল যে write the smallest factor of 45 কি আছে write the smallest factor of 45 অৰ্থাৎ আমাক কৈছে যে 45 ৰ ক্ষুদ্ৰতম উৎপাদকটো লিখা কি কৈছে চোৱা 45 ৰ কি লিখিব দিছে ক্ষুদ্ৰতম ক্ষুদ্ৰতম মানে কি একেবাৰে সৰু যেটো উৎপাদক ঠিক আছে মনত ৰাখিবা ক্ষুদ্ৰতম বৃহত্তম এনেকুৱা ধৰণৰ শব্দ তোমালোকে পাবা কোৱেশ্চনত ক্ষুদ্ৰতম বুলি ক'লে একেবাৰে সৰুটো ঠিক আছে একেবাৰে যেটো সৰু উৎপাদক হেতু লিখিব দিছে বৃহত্তম বুলি ক'লে আটাইতকৈ ডাঙৰটো ঠিক আছে মনত ৰাখিবা আৰু আমাক কি কৈছে ক্ষুদ্ৰতম উৎপাদকটো লিখিব দিছে এতিয়া চোৱা ক্ষুদ্ৰতম উৎপাদক বুলি ক'লে তোমালোকে আৰু অংকটো কৰি চোৱাৰ প্ৰয়োজনে নাথাকে কাৰণ চোৱা প্ৰত্যেকটো সংখ্যাৰে যেতিয়া আমি উৎপাদক উলিয়াও তেতিয়া আমি একেৰে আমি পূৰণ কৰিবই পাৰো অৰ্থাৎ 1 পূৰণ 45 আমি লিখিবই পাৰো হয়নে তাৰ পিছতে 2 ৰে নগলে 3 ৰে 3 ৰে নগলে 4 ৰে 4 ৰে নগলে 5 ৰে অৰ্থাৎ আটাইতকৈ যেটো সৰু উৎপাদক পালো আমি হয়নে উৎপাদক হলে তো শিকাইছো মই আগতে আটাইতকৈ সৰু কি পাম আমি প্ৰত্যেকটো সংখ্যাৰে ক্ষুদ্ৰতম উৎপাদক কি হয় ক্ষুদ্ৰতম উৎপাদকটো হৈছে 1 ঠিক আছে মনত ৰাখিবা প্ৰতিটো সংখ্যাৰে ক্ষুদ্ৰতম যেটো উৎপাদক আটাইতকৈ সৰু যেটো উৎপাদক হেতু কি হয় 1 হয় এটো মনত ৰাখিবই লাগিব ঠিক আছে 1 প্ৰতিটো সংখ্যাৰে উৎপাদক বা প্ৰতিটো সংখ্যাৰে ক্ষুদ্ৰতম উৎপাদক গতিকে কোৱেশ্চন নম্বৰ 12 ৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ যদিও তোমালোকে ভিডিওটো চাই ভাল পাইছা বা বুজি পাইছা ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা ঠিক আছে আৰু চোৱা এটা নেক্সট কোৱেশ্চনটো আমি চাম কোৱেশ্চনটো কি আছিল ফাইন্ড দা লিষ্ট কমন মাল্টিপল অফ 8 and 12 অৰ্থাৎ 8 আৰু 12 ৰ লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ এলসিয়াম উলিয়াবলৈ কৈছে কি কৈছে 8 আৰু 12 ৰ এলসিয়াম আমাক উলিয়াবলৈ কৈছে সো অপচন এ আছিল 24 বি 36 সি 48 ডি আছিল 96 এলসিয়াম উলিয়াৰ ভিডিও মই তোমালোকক ইতিমধ্যে আপলোড কৰি দিছো তোমালোকে নিশ্চয় চাইছা হয়নে তোমালোকৰ বহুতে আমাক আজিবিলাক হোমৱৰ্ক দিছিল সেইবিলাকো কৰি ধুনিয়াকৈ দিছা তো আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজি পাইছা গতিকে ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা 8 আৰু 12 ৰ এলসিয়াম উলিয়া লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়া অপচন এ আছিল 24 বি 37 সি 48 ডি 96 আৰু আনসাৰটো উলিয়াৰ পিছত তোমালোকে এনে ধৰণে লিখি দিবা যেনে চোৱা এই কোৱেশ্চনটোৰ एग्जांपल হিচাপত কৈছো যে কোৱেশ্চন নম্বৰ এটো কোৱেশ্চন ঠিক আছে এটো কোৱেশ্চনৰ ধৰা C2 কাৰেক্ট ধৰা কোৱেশ্চন নম্বৰ 13 ৰ C কাৰেক্ট 13 C লিখা কমেন্ট সেকশনত বা তোমালোকে ইউটিউব এপত যদি চাই আছা লাইভ চ্যাট বুলি আহিব তাত ধুনিয়াকৈ কমেন্ট কৰি দিয়া ঠিক আছে নেক্সট যদি ধৰা 13 ৰ B2 কাৰেক্ট হয় 13 বি লিখি দিয়া কমেন্ট সেকশনত এনেকৈ তোমালোকে আনসাৰটো উলিয়াই
চালে তোমাৰ কি গম পাবা যে আমাৰ কিমানখিনি পঢ়া আগবাঢ়িলে বা আমি এনেকুৱা ধৰণৰ কুৱেশ্যন যদি বনাই দিয়ে পৰীক্ষাত আমি পাৰিম নে নাই মই আগতেও কৈছো তোমালোকক এতিয়াও ইজি ভিডিঅ'টো কৈছো যে তোমালোকে কি ভুল নকৰিবা কমন চাই নাযাবা তোমালোকে কি কৰিব লাগিব কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব লাগিব যে এই এলচিয়াম কেনেকৈ উলিয়ায় এইচচিএফ কেনেকৈ উলিয়ায় মৌলিক সংখ্যা কোনবোৰ যৌগিক সংখ্যা কোনবোৰ এই কনসেপ্ট বিলাক তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে তোমালোকৰ পৰীক্ষাত যিকোনো কুৱেশ্যন বনাই দিব পাৰে ঠিক আছে সেই কুৱেশ্যনৰ আনসাৰ তোমালোকে উলিয়াবলৈ পাৰিবা এই আনসাৰটো উলিওৱা আৰু আনসাৰটো আমাক কমেন্ট সেকশনত তোমালোকে জনোৱা জলদি কৰা তোমালোকে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা কাৰণ পৰীক্ষাত তোমালোকে বহুত বেছি সময় নোপোৱা ঠিক আছে একেবাৰে কম সময় তোমালোকে পৰীক্ষাত পাবা চেষ্টা কৰা ধুনীয়াকে কোনটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ উলিয়াবলৈ চেষ্টা কৰা 8 আৰু 12 লঘিষ্ঠ সাধাৰণ গুণিতক এলচিয়াম উলিয়াবলৈ দিছিল আৰু কৈছো তোমালোকে ধুনীয়াকৈ উলিয়াব পাৰিলা এতিয়া মই আনসাৰটো কেনেকৈ উলিয়াব লাগে বুজাই দিবলৈ চেষ্টা কৰিম চাবা এতিয়া মনোযোগেৰে চাবা এতিয়া চোৱা এলচিয়াম উলিওৱাৰ বিভিন্ন পদ্ধতি আছে ইয়াৰ ভিতৰত ইজিটো মই তোমাক শিকাই দিবলৈ চেষ্টা কৰিছো চোৱা 8 আৰু কিমান দিছে 12 তে একেবাৰে সিম্পল হয় 8 আৰু 12 লিখি লোৱা লিখিলা এতিয়া আমি কি কৰিব পাৰো 8 ৰ আমি উৎপাদক গুণিতকবোৰ লিখিব পাৰো যেনে 8 গুণ কি পায় 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 এবাৰ 12 লিখিলো 12 গুণ 12 12 দুগুণ 24 12 3 গুণ 36 এতিয়া ইয়াতে আমি উৎপাদক গুণিতক কেইটা লিখিলো 8 গুণিতক কেইটা লিখিলো 12 গুণিতক কেইটা লিখিলো হয় না আৰু 12 পূৰণতৰ ভাগটো মাতি এইকেইটা পালো 8 পূৰণতৰ ভাগটো মাতি আমি এইখিনি পালো এতিয়া ইয়াতে কমন কোনটো আছে চোৱা কমনটো চাম কমন কোনটো আছে 24 টো আছে অৰ্থাৎ 8 আৰু 12 ৰ এলচিয়াম কিমান হ'ব 24 হ'ব 24 বহুত আছে অপচন নম্বৰ 8 আছে হয়নে এটো পদ্ধতিৰ সহায়ত তোমালোকে উলিয়াব পাৰিবা বা তোমালোকক দুটা পদ্ধতিৰ সহায়ত মই শিকাই দিছিলো তোমালোকক যেটো পদ্ধতি তোমালোকে সহজ পোৱা মোৰ বোধৰে এইটোৱে সহজ পদ্ধতি হয় আৰু যেটো পদ্ধতি তোমালোকে সহজ পোৱা সেই পদ্ধতিৰ সহায়ত তোমালোকে আনসাৰ বিলাক উলিয়াবৰ কাৰণে চেষ্টা কৰিবা কাৰণ পৰীক্ষাত কি লাগিব তোমালোকৰ সময় কম পাবা কম সময়ত কোনটো পদ্ধতিৰে আনসাৰ তোমালোকে সহজ পোৱা বা বুজি পোৱা এইটো পদ্ধতি তোমালোকে আনসাৰ বিলাক উলিয়াবা এতিয়া আমি নেক্সট কোৱেশ্চন চাম which are the common factors of 18 and 30 অৰ্থাৎ 18 আৰু 30 ৰ সাধাৰণ উৎপাদকবোৰ কোনবোৰ হয় সুধিছে 18 আৰু 30 ৰ সাধাৰণ উৎপাদকবোৰ আমাক উলিয়াবলৈ কৈছে আহা আমি চেষ্টা কৰো 18 আৰু 30 ৰ সাধাৰণ উৎপাদকবোৰ উলিয়াবৰ কাৰণে 18 ৰ আমি উৎপাদকবোৰ উলিয়াবৰ কাৰণে চেষ্টা কৰো যেনে আমি কি লিখিব পাৰো 1 পূৰণ 18 লিখিব পাৰো হয়নে তাৰ পিছত 2 ৰ লগত 9 পূৰণ কৰিলে 18 পাও নেক্সট 3 ৰ লগত 6 পূৰণ কৰিলে 18 পাও 4 ৰ লগত কি পূৰণ কৰিলে 18 পাম জানো নাপাও 5 ৰ লগত কি পূৰণ কৰিলে 18 পাম জানো নাপাও 6 ৰ লগত কি পূৰণ কৰিলে 18 পাম নে পাম কিন্তু 3 6 গুণ লিখিছো নহয় 6 3 গুণ আমি আৰু নিলিখো 7 ৰ লগত কি পূৰণ কৰিলে 18 পাম নে 8 ৰ লগত নাপাও 10 ৰ 9 ৰ লগত পাম কিন্তু 2 গুণ লিখিছো ওতে 9 গুণ নিলিখো 10 ৰ লগতো আমি নাপাও অৰ্থাৎ ইয়াৰে উৎপাদক আমি কি পালো 18 ৰ চোৱা 18 ৰ উৎপাদক এই যেটা আমি পালো এটা আছে 18 উৎপাদক 1 2 3 6 9 18 1 2 3 6 9 18 এটা 18 উৎপাদক একে ধৰণে আমি কিবাৰ কি উলিয়াম 30 উৎপাদক উলিয়াবলৈ চেষ্টা কৰিম চোৱা 30 চোৱা 1 * 30 হ'ব হয়নে নেক্সট 2 * 15 হ'ব কাৰণ 2 ৰ লগত 15 পূৰণ কৰি আমি 30 পাম হয়নে নেক্সট 2 ৰ পিছত 3 পাম 3 ৰ লগত আমি যদি 10 পূৰণ কৰো 3 ৰ গুণ কিমান হৈ গ'ল 30 4 ৰ লগত কি পূৰণ কৰি 30 পাম জানো কোনো সংখ্যা পূৰণ কৰি নাপাও 5 ৰ লগত পাম 5 6 গুণ 30 মানে 5 6 গুণ লিখিলো 5 পূৰণ 6 5 6 গুণ 30 তাৰ পিছত 5 6 গুণ বা 6 5 গুণ যেটো একে গতিকে 6 ৰ পিছত কি পাও 7 পাও 7 ৰ লগত কি পূৰণ কৰি 30 পাম নে নাপাও 8 ৰ লগত নাপাও 9 ৰ লগত নাপাও 10 ৰ লগত পাম কিন্তু 3 10 গুণ লিখিছো গলে 10 3 গুণ আমি আৰু নিলিখো অৰ্থাৎ 30 ৰ উৎপাদক আমি কি পালো চোৱা 30 ৰ উৎপাদক আমি কি পালো 1 2 3 5 1 2 3 5 6 10 15 আৰু 30 হয়নে ফাৰ্স্ট আমি কি কৰিলো 18 উৎপাদকবোৰ উলিয়াই ললো নেক্সট 30 ৰ উৎপাদকবোৰ উলিয়াই ললো তাৰ পিছত লিখি ললো উৎপাদক কেইটা কি আমি পালো এতিয়া আমাক কোৱেশ্চনত আমাক কৈছিল যে আমাক কি কৈছিল যে 18 আৰু 30 ৰ সাধাৰণ উৎপাদক সাধাৰণ বুলি ক'লে আমি কমনটো বিচাৰিব লাগিব যেনে চোৱা ইয়াত 1 টো কমন আছে হয়নে যেনে চোৱা 2 টো কমন আছে 3 টো কমন আছে 6 কমন আছে হয়নে আৰু কিবা কমন আছে জানো আৰু কমন নাই এই যে আমি কমন পালো 1 2 3 and 6
এই 1 2 3 আৰু 6 কি হয় ইয়াৰে সাধাৰণ উৎপাদক অৰ্থাৎ সাধাৰণ উৎপাদকবোৰ যদি আমাক উলিয়াবলৈ কয় আমি প্ৰথমতে উৎপাদক উলিয়াই সেই যি দুটা সংখ্যা দিয়ে বা তিনিটা সংখ্যা দিয়ে ইয়াৰে যিকেইটা কমন হয় কমন কেইটা বিচাৰি উলিয়াব লাগিব সেই কমন কেইটা হৈছে ইয়াৰে সাধাৰণ উৎপাদক গতিকে 1 2 3 and 6 ক'ত আছে 1 2 3 and 6 অপচন নম্বৰ 8 আছে গতিকে এই কোৱেশ্চনটোৰ অপচন নম্বৰ 1 অপচন নম্বৰ A কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো কেনেকৈ তোমালোকে উলিয়াব লাগে ধুনীয়াকৈ বুজি পালা যদি তোমালোকে বুজি পাইছা আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু-বান্ধৱীসকলকো জনাবলৈ নাপাহৰিবা তেওঁলোকে উপকৃত হ'ব পাৰে লগতে তোমালোক কোনটো টপিকৰ ওপৰত ভিডিও লাগে আমাক জনাবা আমি চেষ্টা কৰিম সেইটো টপিকৰ ওপৰত নেক্সট ভিডিও আপলোড কৰিবৰ কাৰণে বহুকেজনে কৈ আছা ইভিএছৰ ভিডিও লাগে আমি নোটছ বিলাক বনাই আছো অলপমান সময় লাগিব তোমালোক ধুনীয়াকৈ আমি দি দিম ঠিক আছে সো নেক্সট কোৱেশ্চন express 36 as the product of 5 prime factors 36 মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা 36 কি কৈছে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিবৰ কাৰণে কৈছে গতিকে মৌলিক উৎপাদকৰ গুণফল হিচাপে যেটো প্ৰকাশ কৰিবৰ কাৰণে কৈছে এতিয়া অপচন বিলাক দিনেকে চোৱা আৰু তোমালোকে আনসাৰটো উলিয়াবৰ কাৰণে নিজেই চেষ্টা কৰা ঠিক আছে ভিডিওটো দীঘলীয়া হ'ব কিন্তু তোমালোকৰ সময়খিনি অপব্যয় নাযায় তোমালোকে নিজে ধুনীয়াকৈ চেষ্টা কৰা ফাৰ্স্ট তোমালোকে নিজে চেষ্টা কৰিলেহে তোমালোকৰ পৰীক্ষাত আনসাৰ বিলাক ধুনীয়াকৈ উলিয়াবলৈ পাৰিবা গতিকে চেষ্টা কৰা তোমালোকে ইয়াৰে কোনটো কাৰেক্ট হ'ব ধুনীয়াকৈ তোমালোকে চেষ্টা কৰা কোনটো কাৰেক্ট হ'ব উলিয়াবৰ কাৰণে 37 মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে জলদি কৰা কাৰণ পৰীক্ষাত তোমালোকে অতি কম সময় পাবা হয়নে হৈ গল ঠিক আছে এতিয়া আমি চেষ্টা কৰো আনসাৰটো উলিয়াবৰ কাৰণে চোৱা 36 দিছিলে 36 ধুনীয়াকৈ লিখি লোৱা 36 হয়নে কি কৈছে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছিল গতিকে ফাৰ্স্ট আমি 2 এৰে আৰম্ভ কৰিম আগৰ ভিডিওত তোমালোক বুজাই দিছিলো ধুনীয়াকৈ 2 এৰে আৰম্ভ কৰিম চোৱা 2 গুণ 2 ইয়াৰ এটা অংক আছে নহয় দুটা অংক আছে গতিকে ইয়াৰ এটা অংক থাকিলে ইয়াৰো এটা অংক লম 2 গুণ 2 3 পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 1 1 থাকিব হেই যেটো ৰৈ গল হেই একটো 6 ৰ লগ লাগি কিমান হৈ গল 16 হৈ গল 2 8 গুণ কিমান হ'ব 16 একে ধৰণে তোমালোকে চোৱা এতিয়া 18 হ'ল 2 এৰে আকৌ বাৰ যাব কাৰণ একৰ স্থানত 8 আছে যুগ্ম সংখ্যা 2 9 গুণ 18 এটা 9 টো কি সংখ্যা 9 টো হৈছে অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা হলে 2 এৰে হৰণ না যায় গতিকে 3 ৰে চাম 3 ৰে আমি জানো 3 গুণ হৈ গল 9 3 গুণ কিমান হৈ গল 9 এতিয়া আমি কি পালো ইয়াতে আমি কি পালো 2 দুটা পালো 2 into 2 3 দুটা পালো into 3 into 3 2 into 2 into 3 into 3 কোড আছে অপচন নম্বৰ 8 আছে গতিকে এই কোৱেশ্চনটোৰ অপচন নম্বৰ A কাৰেক্ট আনসাৰ হ'ব আগৰ যে ধুনীয়াকৈ তোমালোকে বুজি পালা এনেকুৱা ধৰণে তোমালোকে আনসাৰবিলাক উলিয়াব লাগিব পৰীক্ষাত তোমালোক 36 নেদি 86 দিব পাৰে 48 দিব পাৰে যিকোনো সংখ্যা তোমালোক দিব পাৰে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যেতিয়া তোমালোকে চেষ্টা কৰিবা আনসাৰবিলাক উলিয়াবৰ কাৰণে তেতিয়া যিকোনো কোৱেশ্চন দিলে তোমালোকে ধুনীয়াকৈ আনসাৰবিলাক উলিয়াবলৈ পাৰিবা আগৰ যে বুজি পাইছা ধুনীয়াকৈ এতিয়া এটো কোৱেশ্চনৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰা the product of all the factors of 18 is অৰ্থাৎ 18 ৰ সকলো উৎপাদকৰ গুণফলটো উলিয়াবলৈ দিছে 18 ৰ সকলো উৎপাদকৰ গুণফল কিমান আমাক খুদিছে ইয়াৰ আনসাৰটো তোমালোকে উলিয়াবলৈ চেষ্টা কৰা অপচন A আছিল 324 B 5832 C 2916 D 648 ঠিক আছে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা আৰু ইয়াৰ সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ এপত পাবা যেতিয়া তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা তোমালোকে নোৱাৰা কিবা থাকিলে খুটিব পাৰিবা আৰু সকলোতকৈ বেছি ভালটো হৈছে তোমালোকৰ কাৰণে অনলি 2000 रुपीस গোটেই কোৰ্সটোৰ কাৰণে মাত্ৰ 2000 টকা 2000 টকাত তোমালোকৰ গোটেইটো কোৰ্স আমি কভাৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিম গতিকে যদি ক্লাস কৰিব বিচৰা এই নম্বৰটো এটা কন্টাক্ট কৰিবা বা তোমালোকৰ ইয়াৰ এই এক্সামটো ৰিলেটেড যিকোনো ডাউট যদি থাকে তোমালোকৰ কিবা নোৱাৰা থাকে বুজি নোপোৱা থাকে এই নম্বৰটো আমাক যিকোনো সময়ত খুদিব পাৰিবা আমি যিখিনি জানো বা যিখিনি সহায় কৰিব পাৰো আমি চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে